হেল্ল' বন্ধুসকল, আজি আলোচনা কৰিম চৰকাৰৰ এটা নতুন নিয়মৰ বিষয়ে। 2018-19 বৰ্ষত মানে চৰকাৰে নতুন নিয়ম এটা কৰিছে। মহিলাৰ পৰিৱৰ্তে চৰকাৰী ঘৰ এতিয়া চেংচন কৰিছে পুৰুষৰ নামত। মানে এতিয়াৰ পৰা পুৰুষৰ নামতে ঘৰ দিয়া হ'ব। এইটো কেনেকৈ আপুনি চেক কৰিব? আপোনাৰ নাম 2000 মানে নতুন লিষ্টত আপোনাৰ নাম আহিছে নে নাই, আপোনাৰ নতুন ঘৰৰ লিষ্টত আপোনাৰ নাম আছে নে নাই, কেনেকৈ চেক কৰিব? আৰু আপোনাৰ লগতে আপোনাৰ গাঁওখনৰ কিমান ঘৰ আহিছে, গাঁওখনৰ মানুহৰ কিমান ঘৰ আহিছে, আৰু আপোনাৰ পঞ্চায়তত কিমান ঘৰ আহিছে, কাৰ নামত, আৰু কোনে কিমানখিনি টকা পাইছে, কিস্তি পাইছে, কেইটা কিস্তি পাইছে, 3টা কিস্তিৰ ভিতৰত কেইটা কিস্তি পাইছে, কেনেকৈ জানিব? আজি মই এই ভিডিঅ'টোত আপোনাক সম্পূৰ্ণ জনাবলৈ চেষ্টা কৰিম। বন্ধুসকল, আৰু এটা কথা, এই লিষ্টটো আপুনি ডাউনলোড কৰি চেক কৰিব পাৰে। তাৰ বাবে কি কৰিব লাগিব, কোনটো ৱেবছাইটত যাব লাগিব, মই আপোনাক এতিয়া দেখুৱাম। আৰু এটা কথা বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। তো প্ৰথমে আপুনি যিকোনো এখন ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপুনি ক্ৰমতো পাৰে বা গুগলতো পাৰে। মই গুগলতে অ'কে কৰি আপোনাক দেখুৱাই দিছোঁ। এতিয়া আহিছোঁ গুগলত। ইয়াত আপুনি টাইপ কৰিব, এই গুগলত আপোনাৰ টাইপ কৰিব লাগিব। আপুনি গুগলত টাইপ কৰিব PMAY। আপুনি গুগলত ডাইৰেক্ট PMAY লিখি আপুনি চাৰ্চ কৰি দিব। চাওক, প্ৰথমে যিটো দিয়া আছে, প্ৰথমে যিটো ৱেবছাইট দিয়া আছে, এই ৱেবছাইটত আপুনি ক্লিক কৰি দিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMAY এইটোত আপুনি ক্লিক কৰি দিব। এতিয়া আপোনাৰ যোনটো পচন্দ সেইটো ৱেবছাইট আপুনি খুলি ল'ব পাৰে। মই ক্ৰম অ'পেন কৰি লৈছোঁ। তাৰপিছত আপোনাৰ এনেকুৱা এখন নতুন পেজ অ'পেন হ'ব। আৰু আপোনাৰ কি কৰিব লাগিব আপুনি চাওক, মই দেখুৱাই দিছোঁ আপোনাক। এই প্ৰথম যিটো দিয়া আছে ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্টছ, তাৰ এই 2 নম্বৰ যিটো অপশ্যন, এই 2 নম্বৰ অপশ্যনটো, এই 2 নম্বৰ অপশ্যনটোত লিখা আছে হাই লেভেল ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্ট। এইটোত আপুনি ক্লিক কৰি দিব। 2 নম্বৰ অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত ইয়াত চাওক, ইয়াত অপশ্যন দেখুৱাই আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা। আপুনি ইয়াত অল ষ্টেটটো আপুনি চিলেক্ট কৰি দিব। আৰু একো কৰিব নালাগে, আপোনাৰ দেখুৱাই দিছোঁ কেনেকৈ কৰিব লাগিব। অল ষ্টেটটো আপোনাৰ ষ্টেটটো চিলেক্ট কৰি দিব, আপুনি যোনটো ষ্টেটৰ। যদি অসমত থাকে আছাম মাৰি দিব। তাৰপিছত আকৌ চিলেক্ট কৰিব লাগিব। পিছত আপোনাৰ ডিষ্ট্ৰিক্ট ক'ত আছে আপুনি ডিষ্ট্ৰিক্ট মাৰি দিব। ডিষ্ট্ৰিক্ট আপুনি চিলেক্ট কৰি দিব। আপোনাৰ যিটো ডিষ্ট্ৰিক্ট সেইটো আপুনি চিলেক্ট কৰি দিব। মই উদাহৰণ হিচাপে মই আপোনাক দেখুৱাই আছোঁ। আমাৰ এখনৰ লিষ্ট মই ওলাই দেখুৱাই দিছোঁ। তাৰপিছত আপোনাৰ ব্লক ক'ত সেইটো আপুনি চিলেক্ট কৰি দিব। আপোনাৰ য'ত ব্লক হয় সেইটো আপুনি চিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ ইয়াত আপোনাৰ ব্লকৰ পিছত পঞ্চায়ত আপোনাৰ ক'ত আছে, আপোনাৰ পঞ্চায়তটো আপুনি চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ লগে লগে ইয়াত চাওক, ইয়াত ছাবমিট দিয়া আছে। এই ছাবমিটত আপুনি ক্লিক কৰি দিব। আৰু চাওক, ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে একদম মানে আহিছে, বহুত আহিছে। তো আপোনাক এইটো 3টা ডটত ক্লিক কৰি মই ডেস্কটপ ছাইডটো কৰি লৈছোঁ, মানে একেবাৰে সম্পূৰ্ণ দেখুৱাব পেজটো। তো আপোনাক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। ইয়াত চাওক, সম্পূৰ্ণ ডিটেইলছ, সম্পূৰ্ণ লিষ্ট আহি গ'ল। আৰু জুম কৰি আপোনাক দেখুৱাই আছোঁ।
মানে কাৰ নামত আহিছে বৰ্তমান চাওক সব ঘৰ এইবাৰ কাৰ নামত আহিছে সব পুৰুষৰ নামত আহিছে ঘৰ চাওক সব পুৰুষৰ নামত আহিছে আৰু লগতে এই যে 2019 চনত আহিছে চাওক মই ফেক কোৱা নাই 2018 চনতো আহিছে যি সকলৰ মানে 2018 চনত স্যাংচন হৈছিল স্যাংচন হোৱাৰ পিছতো কিবা প্ৰবলেম হৈছে বা পোৱা নাই কিস্তি এটা দুটা পোৱা নাই সেই সকলৰ বাবে আকৌ আহিছে আৰু চাওক ইয়াত লিখাই আছে 2019ত এই 19ত যেটো দিয়া আছে এটো চাওক এটা কিস্তি মাত্ৰ পাইছে 1,30,000 ভিতৰত এটা কিস্তি পাইছে আৰু এটা কিস্তি পাইছে 32,500 টকা আৰু হাউস স্যাংচন হৈছে আৰু তাৰ পিছত চাওক ইয়াত আকৌ দিয়া আছে মই দেখুৱাইছো আপোনাৰ প্ৰুফটো দেখুৱাইছো 17 চনত পাইছিলে 17 চনতো আপোনাৰ তিনি কিস্তি আপোনাৰ মানে এটো কমপ্লিট হৈ গল একদম 1,30,000 মানে ঘৰখন সম্পূৰ্ণ হৈ গল এটো আৰু 2019 চনত চাওক বহুত আহিছে এটো 2019 চনত আৰু বহুত আহিছে আৰু এটো চাওক 2019 চনত যেটো পাইছে এটো চাওক 2019 চনত যেটো পাইছে এটো 1,30,000 ৰ ভিতৰত দুটা কিস্তি পাইছে দুটা কিস্তি কিমান পাইছে 1,10,500 টকা পাইছে এনেকে আপুনি আসলতে আপুনি চেক কৰিব পাৰিব ইয়াৰ উপৰিও আপুনি যদি বিচাৰে যে এইখন মই ডাউনলোড কৰি লম তেনেহলে আপোনাৰ ডাউনলোড কৰা একেবাৰে সহজ তাৰ বাবে আপুনি এইটো আনাৰ পিছত আপুনি ইয়াত চাওক এই ডাউনলোড পিডিএফ এই ডাউনলোড পিডিএফত আপুনি ক্লিক কৰি দিব ডাউনলোড কৰিব বিচাৰে যদি ডাউনলোড পিডিএফত আপুনি ক্লিক কৰি দিব এটো অনাৰ পিছত এই নামৰ লিষ্টটো আনাৰ পিছত আপুনি ডাউনলোড পিডিএফত আপুনি ক্লিক কৰি দিব চাব নেট স্লো হেকানে অলপ সময় লৈছে আৰু ইয়াত আপুনি সম্পূৰ্ণ ডিটেইলছ জানিব পাৰে যে আপোনাৰ গাঁৱত কিমানখিনি আহিছে আপোনাৰ মানে ইয়াত পঞ্চায়তত কিমান ঘৰ আহিছে কোন গাঁৱত কিমান আহিছে সব দিয়া আছে আপুনি সিলেক্ট কৰিব পাৰে আপোনাৰ গাঁও কোনটো হেতু আপুনি সিলেক্ট কৰি আপোনাৰ গাঁৱত কিমান আহিছে ঘৰ হেতু আপুনি ইয়াৰ পৰা জানিব পাৰে লগতে চাওক ৰেজিষ্ট্ৰেচন আইডিও দিয়া আছে ইয়াত আৰু লগতে যেটো হাউস আপোনাৰ হেৰিটো দিয়া আছে চাওক সম্পূৰ্ণ ডিটেইলছ দিয়া আছে চাওক গাঁও আপোনাৰ গাঁও ক'ত আছে এই গাঁওটো আপোনাৰ চেঞ্জ আৰু লগতে ইয়াত স্যাংচন নম্বৰো দিয়া আছে স্যাংচন নম্বৰ আপোনাৰ কিমান চনত স্যাংচন হৈছিল আপুনি কিমান পাইছে যদি আপোনাৰ 19 মানে 2018 চনত স্যাংচন হৈছে আপোনাৰ পইচা কমপ্লিট হোৱা নাই তাৰ পিছত 19ত আপোনাৰ এটো ক্লিয়াৰ কৰিছে সব ডিটেইলছ আপুনি ইয়াত পাই যাব কিমান কিস্তি পাইছে এটো পাই যাব গটিকে আপুনি ডাউনলোড কৰি লব এটো আপুনি যদি ডাউনলোড কৰিব বিচাৰে তাৰ বাবে আপুনি ইয়াত ডাউনলোড পিডিএফত আপুনি ক্লিক কৰি আপুনি ডাউনলোড কৰিব পাৰে চাওক ডাউনলোডিং হৈ আছে ডাউনলোডিং হোৱাৰ পিছত এনেকৈ হোৱাৰ পিছত আপোনাৰ স্ক্ৰিনত আহি যাব ডাইৰেক্ট চাওক মই দেখুৱাই দিছো আপোনাক ইয়া চাওক গুটেই আপোনাৰ পঞ্চায়তৰ লিষ্টখন ইয়াত আহি গৈছে পাৰ্টকে পঞ্চায়তত যিমানখিনি গাঁও থাকে সেই গাঁৱৰ যেটো ওয়াৰ্ড থাকে সেই ওয়াৰ্ডৰ সম্পূৰ্ণ ডিটেইলছ আহি গল কোনে কাৰ আহিছে আপোনাৰ গাঁৱৰ কাৰ নামত আহিছে এটো এনেকা ডাউনলোড কৰি আপুনি চেক কৰিব পাৰে যে আপোনাৰ নামত আহিছে নে নাই আপোনাৰ গাঁৱত কিমান ঘৰ আহিছে পঞ্চায়তত কিমান ঘৰ আহিছে আজিলৈ ইমানে যদি আপোনাৰ ভিডিঅটো ভাল লাগে তেনেহলে ভিডিঅটোত লাইক কৰি উৎসাহ দিব পাৰে কমেন্ট কৰিব কেনেকুৱা লাগিছে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ বনাব লাগে আপোনাৰ কিবা যদি অসুবিধা হৈছে মোক আপুনি কমেন্ট কৰি জনাব পাৰে আজিলৈ ইমানে বাই বাই